আজি আপোনালোকৰ উপস্থিতিত আমি অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ যিটো আমাৰ কৰ্মসূচী তাক আজি আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছোঁ। আপোনালোকে জানে যে যোৱাবাৰ আমি 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন সমগ্ৰ ৰাজ্যখনতে আৰম্ভ কৰিছিলোঁ। অমৃত বৃক্ষ আন্দোলন যদিও 17 ছেপ্টেম্বৰত আৰম্ভ হৈছিলে, 12 ছেপ্টেম্বৰৰ পৰাই আমি এই সমগ্ৰ প্ৰক্ৰিয়াটোক জনপ্ৰিয় কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ। চেপলিংছ বিতৰণ, নিৰ্দিষ্ট এলেকাত 10 লাখ গছ ৰোপণ বা বৃক্ষ ৰোপণ, ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি সমূহীয়া এটা বৃক্ষৰোপণ, অসমৰ মেপখন বৃক্ষ দি পূৰ্ণতা প্ৰদান, এই ধৰণে আমি যোৱা বছৰ 10টা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড আমি স্থাপন কৰিছিলোঁ আৰু 1,12,00,000 আমি গছ পুলি ৰোপণ কৰিছিলোঁ। 17 ছেপ্টেম্বৰত গছ পুলি ৰোপণ হোৱাৰ পিছত বহুতৰ মনত শংকা আছিলে যে এই গছ পুলিকেইটা বাচিবনে নাই। যি নহওক, 17 ছেপ্টেম্বৰৰ ঠিক পিছতেই সুন্দৰ কৰি বৰষুণ আহে আৰু গছ পুলিবিলাক জীপাল হৈ উঠে। আমি কল চেণ্টাৰ প্ৰতিষ্ঠা কৰিছিলোঁ যে যিসকলে গছ পুলি ৰুইছিলে তেওঁলোকক আমি নিৰন্তৰভাৱে যোৱা বছৰটোত কল চেণ্টাৰৰ পৰা আমি ফোন কৰিছিলোঁ যে গছ পুলিবিলাক বাচি আছেনে নাই, আৰু ক'ৰবাত যদি গছ পুলিৰ মৃত্যু হৈছে বা মৰিছিলে আমি তাক লগে লগে ৰিপ্লেচ কৰি দিয়াৰো ব্যৱস্থা কৰিছিলোঁ। আজি আমি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে জনাব খোজোঁ যে এই 1,12,00,000 গছ পুলিৰ 90% গছ পুলি জীয়াই আছে আৰু সুন্দৰ কৰি ই প্ৰতিপালিত হৈছে। এই গছ পুলিখিনি জীয়াই থকাৰ মূল কাৰণটোৱে আছিল যে ই কমিউনিটি প্লেণ্টেশ্যন নাছিলে, যে আমি ৰাস্তাৰ দুই কাষে গছ পুলি ৰুই দিম, তেনেকুৱা প্লেণ্টেশ্যন নাছিলে। এই প্লেণ্টেশ্যনবিলাক মেইনলি আমি কেম্পাছৰ ভিতৰত আমি প্লেণ্টেশ্যন কৰাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। যেনেকৈ বেটেলিয়নসকলে নিজৰ উইদিন দ্য বেটেলিয়ন কেম্পাছ, স্কুলে উইদিন দ্য স্কুল কেম্পাছ, আৰু ব্যক্তি বিশেষে যি গছ পুলি ৰোপণ কৰিছিল, বিশেষকৈ ছেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলে তেওঁলোকে নিজৰ ঘৰত এই গছ পুলিবোৰ ৰোপণ কৰিছিল। আৰু গছ পুলিবিলাক আমি এনেকৈ বিতৰণ কৰিছিলোঁ যাতে তাৰ এটা বাণিজ্যিক মূল্য থাকে, যাতে মানুহৰ মনত এটা যে এই গছ পুলিকেইডাল আমি ডাঙৰ কৰিলে ভৱিষ্যতে ইয়াৰ পৰা আমি এটা বাণিজ্যিক মূল্য পাম। আৰু সেইকাৰণে আমি অগৰৰ দৰে যিবিলাক গছৰ এটা বাণিজ্যিক মূল্য আছে তেনেকুৱা ধৰণৰ গছ পুলিও আমি ৰোপণ কৰিছিলোঁ। আৰু তাৰ লগত শাল, চেগুন এই ধৰণৰ গছ পুলি আমি দিছিলোঁ যাতে এটা নিৰ্দিষ্ট সময়ৰ পিছত ৰাইজে সেই গছ পুলিকেইটি ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰিব পাৰে। ব্যৱসায়িক মূল্য থকাৰ কাৰণে আৰু পৰিৱেশৰ ওপৰত এটা বহল যিটো ক'ব গ'লে আমি বৰ্তমানৰ যিবিলাক প্ৰত্যাহ্বান তাৰ প্ৰতি থকা বহল সজাগতাৰ কাৰণেই হওক বা গছৰ প্ৰতি মানুহৰ যিটো সহজাত মৰম, যিটো এটা সহজাত প্ৰবৃত্তিৰ দৰে গছৰ প্ৰতি মৰম, মানুহ আৰু গছৰ সম্পৰ্ক সৃষ্টিৰ আৰম্ভণিৰ পৰাই, সেইকাৰণে আমি 90% গছ পুলি বচাবলৈ সক্ষম হৈছিলোঁ। যোৱাবাৰ
অমৃত বৃক্ষ আন্দোলন আমি এটা কম সময়ৰ পৰিকল্পনাত আৰম্ভ কৰিছিলোঁ। সেইকাৰণে বহুখিনি গছপুলি আমি প্ৰাইভেট নাৰ্চাৰীৰ পৰা নিবিদাৰ জৰিয়তে আমি কিনিবলগীয়া হৈছিল। যোৱাবাৰ 17 ছেপ্টেম্বৰ অকল এটা দিনতে আমি গছপুলি ৰোৱাৰ কাৰণে এটা সময়ত আমাৰ ছাৰ্ভাৰ যি পৰ্টেলত আমি গছপুলি ৰোৱা ফটো দিওঁ সেইটো ক্ৰেছ হৈ গৈছিলে। তাৰ কাৰণে আমি কিছু এটা সংশয়ৰ মাজেৰেও কিছু সময় আমি পাৰ কৰিব লাগিছিলে, যেতিয়ালৈকে আমি ছাৰ্ভাৰটো আকৌ এবাৰ ফিক্স কৰি নিদিওঁ। ডিষ্ট্ৰিবিউশ্যন পইণ্ট কম হোৱাৰ কাৰণে মানুহৰ যিটো গছপুলি কোনোবা এটা স্থানৰ পৰা আন এটা স্থানলৈ লৈ যাওঁতে কিছু কষ্টৰো সন্মুখীন হৈছিল। আমি আমাৰ চৰকাৰখনৰ এটা বিশেষত্ব হ'ল যে আমি পুৰণা অভিজ্ঞতাৰ পৰা শিকিবৰ বাবে যত্ন কৰোঁ। অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণটোত যিখিনি আমাৰ ষ্ট্ৰেংথ আৰু উইকনেছ আমি দেখা পালোঁ, তাৰ পৰা আমি যোৱা বছৰটোত শিকিলোঁ আৰু কেইটামান আমি নতুন বিষয় ইয়াত সন্নিৱিষ্ট কৰিলোঁ। প্ৰথম আমি সিদ্ধান্ত লৈছিলোঁ যে এই বছৰ আমি গছপুলি ব্যক্তিগতভাৱে নিকিনো, বন বিভাগৰ নাৰ্চাৰীসমূহতে আমি গোটেই বছৰটো আমি গছপুলি আমি ৰোপণ কৰি তাক ডাঙৰ কৰি অমৃত বৃক্ষ আন্দোলনৰ সময়ত তাক ব্যৱহাৰৰ বাবে আমি উপযোগী কৰি তুলিম। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেওঁৰ এণ্টায়াৰ টীমটোক মই ধন্যবাদ জনাম যে এই বছৰ বন বিভাগে 4 কোটি গছপুলি ইন হাউচ অৰ্থাৎ আমাৰ নিজৰ নাৰ্চাৰীসমূহত আমি ৰোপণ কৰি